হেল্ল' বন্ধুসকল, চবকে বহুত বহুত স্বাগত মোৰ এই চেনেললৈ। মই আপোনালোকৰ কাৰণে এটা ভাল এডভাৰটাইজমেণ্ট লৈ আহিছোঁ, যোনটো এডভাৰটাইজমেণ্ট ওলাইছে আণ্ডাৰ APSC, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ আণ্ডাৰত ওলাইছে। কেতিয়া আৰু হেৰি দেখি লওঁ, এনফৰ্চমেণ্ট ইনস্পেক্টৰ হয়, আণ্ডাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত হয় এনফৰ্চমেণ্ট ইনস্পেক্টৰ। 27টা পোষ্ট আছে আৰু এইটো ভাল হয়। APSCৰ আণ্ডাৰত গেজেটেড পোষ্ট হয়, গ্ৰেড 2 গেজেটেড গ্ৰেড 2 পোষ্ট হয়। পোষ্ট কি আছে, কেইটা আছে দেখি লওঁ আমি। চাওঁ এনফৰ্চমেণ্ট ইনস্পেক্টৰ চাওঁ। অ'পেন কেটেগৰীত আপোনাৰ 14টা পোষ্ট আছে আৰু আপোনাৰ বাকী ৰিজাৰ্ভ কেটেগৰীত আছে। আৰু ৰিজাৰ্ভ ফৰ ওমেনত অ'পেন কেটেগৰীত আছে 5টা পোষ্ট আৰু ৰিজাৰ্ভ ফৰ OBC MOBCৰ কাৰণে 6টা আছে আৰু ওমেনৰ কাৰণে 2টা আৰু বাকী আপোনাৰ টি ট্ৰাইবছ এণ্ড আদিবাসীৰ কাৰণে এটা আছে আৰু ৰিজাৰ্ভ ফৰ SC আছে 2টা, ST আছে 2টা SCP আৰু STH আছে 2টা আৰু আপোনাৰ টোটেল হৈ গ'ল 27 আৰু ৰিজাৰ্ভ ফৰ ওমেন হৈ গ'ল 7। চ' আৰু কি আছে দেখি লওঁ। আপোনাৰ পে' স্কেলটো ভাল হ'ব, দেখক। গ্ৰেড পে'টো আপোনাৰ 9,400 পাব আৰু বাকী আপোনাৰ পে' এলাউন্সটো ভালেই হ'ব। গ্ৰেড 2 গেজেটেড পোষ্ট হয়, তেনেহ'লে এইটো দেৰ ইজ এ পচিবিলিটি অফ আ গুড হেণ্ডচাম চেলাৰী, এইটো কোনো ডাউট নাই। আৰু আপোনাৰ বাকী চাই লওঁ অলপ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাওঁ। এলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনাৰ PRCটো লাগে, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছামৰ PRC লাগিব, অৰ আদাৰৱাইজ আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ হ'লেও হ'ব। PRC এডুকেশ্যনেল পাৰপাছৰ কাৰণে ইছ্যু হোৱাটো থাকিলে হ'ব, আদাৰৱাইজ এমপ্লয়মেণ্ট এক্সচেঞ্জ থাকিলেও হৈ যাব। PRCটো কম্পালচৰি নহয়, এমপ্লয়মেণ্ট এক্সচেঞ্জ হ'লেও আপুনি এলিজিবল হৈ যাব। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আমি দেখি লওঁ। এটা ডিগ্ৰী ইন আৰ্টছ, ছায়েন্স অৰ কমাৰ্চ, মানে আপোনাৰ এটা সাধাৰণতে এটা ডিগ্ৰী হ'লে হ'ব। অকল আপুনি যদি BA হয়, BSc হয় ইয়া ফিৰ BCom হয়, তেনেহ'লে আপুনি এলিজিবল হৈ যাব। আৰু বাকী আপোনাৰ হেৰি আদাৰৱাইজ যদি আপোনাৰ হেৰি আছে, 3 years ডিপ্ল'মা আছে, আপোনাৰ HSSLC পাছ কৰে, মানে মেট্ৰিক পাছ কৰি তাৰপিছত আপোনাৰ 3 years যদি ডিপ্ল'মা থাকে অট'মোবাইল অৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ওপৰত, তেনেহ'লে আপুনি এলিজিবল হ'ব। দেন অলছ' ইউ আৰ এলিজিবল টু এপ্লাই। আৰু তাৰপিছত কি এইজ লিমিটটো চাই লওঁ। এইজ লিমিট হৈ গ'ল 38 years। আপোনাৰ 1/1/2024 38 years হ'ব লাগিব। ৰিলেক্সেশ্যন আছে, ST SC 5 years আছে, OBCৰ কাৰণে 3 years আছে। আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে, যদিও ছাৰ্ভিচমেনৰ কাৰণে কোনো ৰিজাৰ্ভেশ্যন নাই, তথাপিও এপ্লাইটো কৰিব পাৰিব। সেইকাৰণে এক্স ছাৰ্ভিচমেনৰ কাৰণে কি আছে চাই লওঁ। মেক্সিমাম এইজ লিমিট আপোনাৰ 50 আছে, তাতো ৰিলেক্সেশ্যন আছে 3 years, OBC 5 years, SC STৰ কাৰণে আছে আপোনাৰ। আৰু ইয়াত উইল বি কেলকুলেটেড অন দ্য বেচিছ অফ, মানে আপোনাৰ ক্লাছ চাওক, আপোনাৰ যদি HSLCৰ মানে মেট্ৰিকৰ যদি আপোনালোকৰ হেৰি আছে, মাৰ্কশ্বিট আছে, বাৰ্থ চাৰ্টিফিকেট আছে, তেনেহ'লে একৰ্ডিং টু সেইটোৱে আপোনাৰ বাৰ্থ চাৰ্টিফিকেট বুলি ধৰা হ'ব। তাত যদি লিখা আছে আপোনাৰ ডেট অফ বাৰ্থটো, তেনেহ'লে বাৰ্থ চাৰ্টিফিকেট সেইটোকে, মানে সেইটোৰ একৰ্ডিং আপোনাৰ বয়সটো কাউণ্ট কৰা হ'ব। আৰু যদি ডেট অফ বাৰ্থ আপোনাৰ বাৰ্থ চাৰ্টিফিকেট আছে, তেনেহ'লে আপুনি দিব পাৰিব। একৰ্ডিং টু সেইটো আপোনাৰ মানে হেৰি হ'ব, আপোনাৰ ডেটটো বা হেৰি হ'ব, কাউণ্ট হ'ব এইজ। আৰু ফৰ গভমেণ্ট এমপ্লয়িজ যদি আপুনি হয়, তেনেহ'লে আপোনাৰ NOCটো লাগিব, ন অবজেকশ্যন চাৰ্টিফিকেটটো ডিপাৰ্টমেণ্টৰ পৰা লাগিবই। কাৰণ ইয়াত দেখি লওক, এটা কথা কৈছে ইয়াত যে হেৰি NOCটো আপোনাৰ যদি আপুনি ৰেগুলাৰ এমপ্লয়ি হয় তেতিয়াহে লাগিব। নহ'লে আপুনি যদি কেজুৱেল, এডহক, ডেইলি ৱেজ, আৱাৰলি পেইড, কণ্ট্ৰেক্ট বেচিছত, তেনেহ'লে কম্পালচৰি নহয় আপোনাৰ NOCটো কম্পালচৰি নহয়। কিন্তু আপুনি যদি গভমেণ্ট ৰেগুলাৰ ছাৰ্ভিচত আছে, তেনেহ'লে আপোনাৰ NOCটো লাগিব। আৰু ছিকিং পে প্ৰটেকশ্যন, কণ্টিনিউশ্যন ইন ছাৰ্ভিচ এটচেট্ৰা, মাষ্ট আপলোড NOC এগেইনষ্ট এপ্লাইড পষ্ট ইছ্যুড টু দ্য কোম্পানী আণ্ডাৰ হুইচ হি ইজ ৱৰ্কিং। মানে আপোনাৰ যদি হেৰিটো চেলেৰিটো ঘপককৈ কমি নাযায় সেইটো পোষ্টত জইন কৰিবলৈ কাৰণে, তেনেহ'লে আপুনি আপোনাৰ এমপ্লয়াৰৰ পৰা এটা চাৰ্টিফিকেট আপলোড কৰিব লাগিব, সেইটোৰ বিষয়ে লিখাই পেলাই আপোনাৰ প্ৰেজেণ্ট চেলেৰি এণ্ড এইটো আপুনি ডিটেইলছত অলপ ষ্টাডি কৰি ল'ব। আৰু বাকী আপোনাৰ হেৰি আছে, দ্য স্মল ফেমিলি নৰ্মছ, এইটোতো আমি জানোৱেই 2019 যোনটো ৰুল হয়, সেইটোৰ একৰ্ডিংলি এইটো আপুনি মানিবই লাগিব। নৰ্মছ টাইম অফ এপ্লাইং ফৰ দ্য পোষ্ট। আৰু মানে স্মল ফেমিলি যোনটো নতুন ৰুল আহিছিলে আণ্ডাৰ গভমেণ্ট, সেই ৰুলটো আপুনি ফ'ল' কৰিব লাগিব।
2019 যোনটো আহিছিলে আৰু তাৰপিছত আপোনাৰ লাষ্ট ডেট কেতিয়া আছে চাই লওক লাষ্ট ডেট আছে আপোনাৰ ষ্টাৰ্টিং হৈ গ'ল 13/8 মানে 13 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গ'ল ক্লোজিং ডেট হয় 13 ছেপ্টেম্বৰ লাষ্ট ডেট হয় আৰু আপোনাৰ ফি পে'মেণ্টৰ লাষ্ট ডেট হয় 15 ছেপ্টেম্বৰ ইয়াৰ আগে আপোনালোকে এপ্লাই কৰি লওক ভালকৈ এইটো ষ্টাডি কৰি ল'ব আৰু বহুত ভাল পোষ্ট কাৰণ এইটো আপোনাৰ হেৰি হয় আৰু চাই লওঁ ইয়াত এপ্লিকেশ্যন ফিজটো চাই লওক এপ্লিকেশ্যন ফিজটো ইয়াত কম আছে ইমান বেছি নহয় জেনেৰেলৰ কাৰণে আপোনাৰ 297 হয় ST SC OBC MOBCৰ কাৰণে আপোনাৰ 197.20 হয় আৰু BPLৰ কাৰণে 47 rupees 0.20 মানে ইমান এটা বেছি নহয় কমেই আছে অনলাইন পে' কৰিব পাৰিব আপোনালোকে BPL হ'লেতো বেছি ভাল একদম কম ফিজ আছে আৰু তাৰপিছত আপোনালোকে বাকি হাউ টু এপ্লাই কেনেকৈ দেখি ল'ব যদি আপোনাৰ অলৰেডি এটা প্ৰফাইল বনোৱা আছে APSC সাইটত তেনেহ'লে সেই প্ৰফাইলৰ থ্ৰুতেই গৈ আপুনি এপ্লাই কৰিব পাৰিব নতুনকৈ আপোনাৰ বনাব নালাগে বাট যদি আপোনাৰ প্ৰফাইল বনোৱা নাই আপুনি প্ৰফাইল বনাব লাগিব বনাই পেলাই এইটো এপ্লাই কৰিব লাগিব আৰু বাকি আপোনালোকে হেৰি কৰি লওক ভালকৈ চাই লওক ইয়াত কি লিখা আছে গাইডলাইন্সবিলাক একবাৰ ভালকৈ আপোনালোকে ষ্টাডি কৰি লওক পঢ়ি লওক বাকিখিনিতো আপোনালোকৰ জনাই আছে ভাল হয় জোন দিছে দেখক জোনটো আপোনালোকে ভালকৈ চিলেক্ট কৰিব চাই পেলাই বিকজ জোনটো আপোনালোকৰ হ'ব পাৰে এক্সাম ডেট এক্সাম ভেনু চেনু একৰ্ডিং টু এই আপুনি যোনটো চিলেক্ট কৰিব একৰ্ডিং টু সেই জোন আপোনাৰ এক্সাম শ্বিডিউলটো হ'ব আৰু ভেনুটোও হ'ব চ' এইটো আপোনালোকে ভালকৈ চিলেক্ট কৰিব যেতিয়া আপোনালোকে এপ্লাই কৰিব এট দ্য টাইম অফ ইয়ৰ এপ্লিকেশ্যন চ' এইটো ভাল পোষ্ট হয় এনফৰ্চমেণ্ট ইনস্পেক্টৰ আৰু এইটো ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰ APSC কণ্ডাক্ট কৰিছে এইটো বহুত ভাল পোষ্ট যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে এপ্লাই কৰক কৰি ভালকৈ প্ৰিপেৰেশ্যন লয় এক্সামটো আপোনালোকে ক্ৰেক কৰক এইটো শুভকামনা থাকিল আৰু চ' থেংক ইউ ছ' মাছ অল দ্য ভেৰি বেষ্ট